ধনী হোৱাৰ আগতে সপোনত দেখা যায় এই 9বিধ বস্তু। সপোনৰ জগতখন ৰহস্যৰে ভৰা। বহু সময়ত আমি এনেকুৱা সপোন দেখিবলৈ পাওঁ যিবোৰ সঁচা যেন লাগে আৰু সাৰ পোৱাৰ পিছত চিন্তা কৰিবলৈ বাধ্য হওঁ। কেতিয়াবা এনেকুৱা সপোন দেখিবলৈ পাওঁ যাৰ বাবে আমাৰ জীৱনত কিবা এটা ভাল খবৰ হ'ব বুলি অনুভৱ হয়। ৰহস্যৰে ভৰা এনে সপোনেও আমাৰ জীৱন সলনি কৰিব পাৰে। যদি আপুনি সপোনৰ গাঁতৰ ভিতৰত বা গাঁতৰ পৰা ওলাই অহা সাপ দেখা পায়, তেন্তে ইয়াক জীৱনৰ কিবা এটা ভাল আৰু শুভ কামৰ চিন বুলি গণ্য কৰক। ইয়াৰ পৰা বুজা যায় যে ভৱিষ্যতে আপুনি অভাৱনীয়ভাৱে ধন লাভ কৰিবলৈ ওলাইছে। যদি আপুনি সপোনত নিজকে গছত উঠি থকা দেখিছে, তেন্তে সেয়াও এটা লক্ষণ যে আপুনি ক'ৰবাৰ পৰা হঠাতে ধন সম্পত্তি লাভ কৰিবলৈ ওলাইছে। হঠাতে টকা পাই আপুনি ধনী হ'ব পাৰে। যদি আপুনি সপোনত কোনো নাৰী নাচি থকা দেখিছে, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা ভৱিষ্যতে অভাৱনীয়ভাৱে ধন লাভৰ ইংগিত পোৱা যায়। যদি আপুনি সপোনত সোণ দেখা পায়, তেন্তে ই আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ আগমনৰ চিন। ইয়াৰ দ্বাৰা আপুনি সোনকালে টকা আৰু সোণ পাব পাৰে। সপোনত মৌমাখিৰ বাহৰ সপোন দেখাটো শুভ বুলি গণ্য কৰা হয়। মৌমাখিৰ মৌচাক ধন সম্পত্তি লাভৰ লক্ষণ আৰু ইয়াৰ পৰা আপুনি অভাৱনীয় ধন লাভ কৰিব পাৰে।